মিয়া খেদা যিসকলে মিয়া খেদি আছে মিয়া খেদা অন্ধকেইটালৈ সরকারি আঁচনিবিলাক বা সরকারি কামবিলাক ভালদৰে কাৰ্যক্ষেত্ৰত হৈছে নে নাই এইবিলাকক লৈ তোমালোকৰ কোনো কাৰণ নাই বা কোনো সময় নাই বা হিন্দু বাংলাদেশিক নাগৰিকত্ব দিয়াক লৈ তোমালোকৰ প্ৰতিবাদ নাই সিধা সিধিকে অসম ভাৰতবৰ্ষলৈ হিন্দু বাংলাদেশী ৰাস্তা মুকলি কৰি দিলে তোমালোকৰ কেৱল সময় ওলাই মিয়াৰ ওপৰত ভণ্ডামি কৰিবলৈ যোৱা মিয়া মিয়া বুলি আমি যিমানেই স্বদেশীসকলক হাৰাশাস্তি কৰি থাকিম ধৰ মুছলমান দেখি পেলাই সিমানেই তেওঁলোকৰ মাজত কিন্তু ডাঙৰ ডাঙৰ শিক্ষিত সৃষ্টি হ'ব তেওঁলোকৰ মাজত শিক্ষিত হাৰ বাঢ়িব। নমস্কাৰ বন্ধুসকল, মই বাবুল আলী হাজৰিকা সকলোকে ফেচবুক লাইভলৈ স্বাগতম জনাইছো আৰু এটা গুৰুত্বপূৰ্ণ বাৰ্তাক লৈ পেলাই ফেচবুকৰ পোনপটীয়া সম্প্ৰচাৰত পুনৰবাৰৰ কাৰণে আহিছো আৰু সকলোৰে সহযোগিতা কামনা কৰিছো। আৰু মই ভিডিঅ'টোৰ আৰম্ভণিতে হেডলাইনত লিখিছো যে মিয়া খেদা যিসকলে মিয়া খেদি আছে মিয়া খেদা অন্ধকেইটালৈ কেইশাৰীমান মোৰ বাৰ্তা আৰু যিসকল লাইনত আহিব সকলোৰে এটা কমেন্ট যোগে জনাব আৰু লগতে সকলোকে অনুৰোধ জনাইছো ভিডিঅ'টো শ্বেয়াৰ কৰি সহযোগিতা আগবঢ়াব কাৰণ তেওঁলোকলৈ কেইটামান বিশেষ বাৰ্তা দিব বিচাৰিছো। হয়তো আজিৰ দিনত তেওঁলোক অন্ধ হৈ আছে, হয়তো আজিৰ দিনত তেওঁলোক কণা হৈ আছে। আজি ৰাতিপুৱাই বাতৰি দেখিব পালো পৰিশ্ৰমজীৱী মিয়াই শিৱসাগৰৰ কোনোবা এখন বজাৰত তেওঁলোকে নিজৰ কষ্টপাৰ্জিতৰ নিজৰ খেতিৰ পৰা শাক পাচলি নি নিজে শ্ৰম কৰি উৎপাদন কৰা শাক পাচলি ক্ষমা কৰিব নেটৱৰ্কৰ অসুবিধা হৈছিলে এই কেইজনমান শ্ৰমজীৱী মিয়াই নিজৰ উৎপাদিত সামগ্ৰী খেতিৰ পৰা কিছু সামগ্ৰী বিক্ৰী কৰিবলৈ শিৱসাগৰৰ এখন বজাৰত গৈছিল। সেই বজাৰতেই কিবা কি সংগঠন আছিলে বিজেপি সংগ্ৰামী সেনা ক্ষমা কৰিব বিজেপি সংগ্ৰামী সেনা নহয় জাতীয় সংগ্ৰামী সেনা নামৰ এটা সংগঠনে তেওঁলোকক তাত বোলে বাধা প্ৰদান কৰিছে। ভিডিঅ'ত দেখিলো সেই শ্ৰমজীৱী শাক পাচলি বিকিব যোৱা মিয়াগীটাৰ ওপৰত তেওঁলোকে ভণ্ডামি গুণ্ডামি দেখাইছে। মই তেওঁলোকক এটা কথা সোঁৱৰাই দিব বিচাৰিছো, তোমালোকে যদি শুনা নাই বা দেখা নাই এই মিয়া খেদাৰ আন্দোলন এটা সৃষ্টি কৰাই পেলাই তোমালোকক পুষ্পেডৰ সহায়ত তোমালোকক যে ব্যৱহাৰ কৰিলে তাৰ মাজত যে হিন্দু বাংলাদেশীৰ দুৱাৰখন 2024 চনলৈকে যে অসমত প্ৰৱেশ কৰা দুৱাৰখন যে খুলি দিলে বিজেপি চৰকাৰে মনে মনে সেই কথাবিলাক তোমালোকে গম নোপোৱা। যদিও গম পোৱা হয়তো কাৰোবাৰ পুষ্পেড হৈ থকাৰ কাৰণে আজি তাৰ কাৰণে মৌন হৈ থাকিব লগা হৈছে। আজিৰ দিনত তোমালোকৰ ৰাজপথত আন্দোলন হ'ব লাগিছিলে কি যে চৰকাৰখনে চিৰদিনৰ কাৰণে 2024 চনলৈকে যিমান বাংলাদেশী আহিলে বাংলাদেশী চৰণীয়া পথাৰ হিচাপে অসমখনক দি দিলে যে যোন যেনেকৈ মন যায় আহি যাব পাৰে, এপ্লিকেশ্যন কৰিলেই হ'ল। যোৱাকালি বৰাকত এজন হিন্দু বাঙালীয়ে নিজে কৈছে আমি 50 লাখ হিন্দু বাংলাদেশী বাংলাদেশৰ পৰা আহিছো তাত নিৰ্যাতিত হৈ পেলাই। এইবিলাক শুনাৰ পিছতো তোমালোকৰ আন্দোলন কেৱল মিয়াৰ বিৰুদ্ধে। এই যে গাখীৰৰ দাম মূল্যবৃদ্ধি হৈ পেলাই 100 টকালৈ পৰিণত হ'ল, পনীৰৰ দাম মূল্যবৃদ্ধি হ'ল, চৰকাৰী আঁচনিবিলাক বা চৰকাৰী কামবিলাক ভালদৰে কাৰ্যক্ষেত্ৰত হৈছে নে নাই এইবিলাকক লৈ তোমালোকৰ কোনো কাৰণ নাই বা কোনো সময় নাই বা হিন্দু বাংলাদেশিক নাগৰিকত্ব দিয়াক লৈ তোমালোকৰ প্ৰতিবাদ নাই সিধা সিধিকে অসম ভাৰতবৰ্ষলৈ হিন্দু বাংলাদেশী ৰাস্তা মুকলি কৰি দিলে তোমালোকৰ কেৱল সময় ওলাই মিয়াৰ ওপৰত ভণ্ডামি কৰিবলৈ যোৱা। তাৰমানে আচল কথাটো হ'ল কি দুই চাৰিটা মানুহে কোনোবা সংগঠনৰ পৰা খেদা খাই গৈ আকৌ এটা সংগঠন খুলিলে তেওঁলোকৰ হাতত একো জাতীয় ইছ্যু নাই আৰু তেওঁলোকক কোনোবাই কিবা এটা দিলেই দিনটো চলিব পৰা কিবা এটা তেওঁলোকে পালেই যদি কৈ দিয়ে যে পৃথিৱীখন আঠকুণীয়া বুলি চিঞৰ তেওঁলোকে পৃথিৱীখন আঠকুণীয়া বুলি চিঞৰে। তাৰ এটা জ্বলন্ত উদাহৰণ আপোনালোকক যেন লাগিছে। কাৰণ আজিৰ দিনত প্ৰতিবাদমুখী আমি হ'ব লাগিছিলে যে হিন্দু বাংলাদেশীৰ ৰাস্তাটো 2024 চনলৈকে চৰকাৰখনে খুলি দিলে, অবৈধ নাগৰিকক বুজা 2024 চনলৈকে লৈ ললে, যিখন অসম চুক্তি যাক আমি গীতা বাইবেল কোৰাণ বুলি আখ্যা দিওঁ তাৰ পাছতে আখ্যা দিওঁ সেই অসম চুক্তিখনক উলংঘন কৰি পেলাই 2024 চনলৈকে বাংলাদেশীৰ প্ৰৱেশ বাংলাদেশীক আমন্ত্ৰণ জনালে অসম ভাৰতবৰ্ষলৈ। তাৰ পিছতো তোমালোক মৌন, তাৰ পিছতো তোমালোকৰ ক'বলগীয়া একো নাই। কিন্তু তোমালোকৰ আন্দোলন কেৱল মিয়াৰ বাবে তাৰ পৰা এটা কথা বুজিব পৰা গৈছে যে এই আন্দোলন কেৱল বৈষম্যমূলক, এই আন্দোলন কেৱল পৰিকল্পিত
আৰু এই আন্দোলন তোমালোকে কেৱল একপক্ষভাৱে মুছলমান মিয়াসকলক খেদোতে গম পোৱা গৈছে যে এই আন্দোলন কোনোবা ৰাজনৈতিক দলৰ ছত্ৰছায়াত কোনোবা সাম্প্ৰদায়িক শক্তিৰ ছত্ৰছায়াত এই আন্দোলন কাৰোবাৰ পকেটত সোমাই পেলাই আন্দোলন এই আন্দোলন বৈষম্যমূলক এই আন্দোলন পক্ষপাতিত্বমূলক বুলি যে এটা জ্বলন্ত উদাহৰণ স্পষ্টকে ওলাই গৈছে এটা কথা মনত ৰাখিবা এই শ্ৰমজীৱী জাতিটোক বাৰে বাৰে যিমানে ঠেকা দিবা যিমানে শাস্তি দিবা সিমানেই তেওঁলোকে কিন্তু লাহে লাহে তেওঁলোকৰ সমাজত যাৰ দেখিবা ছাতাই ক্ষমা কৰিব নেটৱৰ্কৰ অসুবিধাৰ কাৰণে কিছু সময় কাট খাই গৈছিলে আৰু মই যিসকল লাইভত সংযোগ হৈছে পোনপটীয়া সম্প্ৰচাৰ সকলোকে অনুৰোধ জনাও যে মিয়া খেদা অন্ধ কণা এই সংগ্ৰামী নেতাকেইটালৈ এই বাৰ্তাটো প্ৰেৰণ কৰিবৰ কাৰণে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ এই সময়ত তেওঁলোকে হয়তো নেজানে বা দেখা নাই বা তেওঁলোক জানি শুনি অন্ধ হৈ আছে যে আজিৰ দিনত আমাৰ আন্দোলনৰ বিষয় হ'ব লাগিছিল কি আজিৰ দিনত আমাৰ হৈছে কি আজিৰ দিনত আমাৰ যে প্ৰত্যেক দিনাই অসমত বেলেগ ইস্যু নাই খালি নেতা দুই চাৰিটা নেতাৰ মুখত কেৱল মিয়া 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 তেওঁলোকে চাগে টোপনিটো বিচনাত চিঞৰে মিয়া 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 সেই নেতাকেইটাক মই এটা কথা স্পষ্টকে কৈছো শুনা মিয়া মিয়া বুলি আমি যিমানেই স্বদেশীসকলক হাৰাশাস্তি কৰি থাকিম মুছলমান দেখি পেলাই সিমানেই তেওঁলোকৰ মাজত কিন্তু ডাঙৰ ডাঙৰ শিক্ষিত সৃষ্টি হ'ব তেওঁলোকৰ মাজত শিক্ষিত হাৰ বাঢ়িব তেওঁলোকৰ মাজত শ্ৰমিকৰ হাৰ বাঢ়িব তেওঁলোকৰ মাজত আসলতে ডক্টৰ ইঞ্জিনিয়াৰ হওক বা বিভিন্ন IPS IS বিষয়া হওক কিন্তু বাঢ়ি গৈ থাকিব সেইকাৰণে তোমালোকক কোনোবাই কিবা এটা দিছে তোমালোকে বস সেইকাৰণে লাগি গৈছে কৰি থকা তোমালোকে যিমানেই কৰিবা তেওঁলোক সিমানেই আগবাঢ়ি যাব মই এটা কথা অনুৰোধ জনাও মিয়াসকলকো যে এই দুই এটা ফকটিয়াই যি ধৰণে ৰাজপথত গৈ পেলাই তোমালোকৰ বিৰুদ্ধে কৈ আছে এইবিলাকক পাত্তা দিবলগীয়া একো নাই কৈ থাকিব দিয়া তোমালোকে নিজৰ কাম নিজে কৰি দিয়া যি ধৰণে তোমালোকে নিজৰ হাতত কলম তুলি লৈছা তেনেকৈ অবিৰতভাৱে উঠি অহা প্ৰজন্মৰ প্ৰতিজনৰ হাতত কলম তুলি দিয়া উঠি অহা প্ৰজন্মৰ কোনো যাতে উচ্চ শিক্ষাৰে শিক্ষিত নোহোৱালৈকে যাতে তেওঁ ব্যৱসায়িক বা বেলেগ লাইনত আঁতৰি যাব নোৱাৰে যাতে প্ৰত্যেকজন মিয়াই এই কথাটো সজাগ আৰু সচেতনতাৰে লোৱা তেতিয়া দেখিবা অনাগত 20 বছৰৰ পাছত এই নেতাবিলাকে গৈ পেলাই মিয়াক গৈ পেলাই তেল মাৰি থাকিব লাগিব ধন্যবাদ জয় অসম